15 তাৰিখে এডিআৰিত অহা কেইটামান মেথছ ইয়াত কৰি দেখুৱাইছো প্ৰথমটো আছিল আপোনাৰ ৰমান সংখ্যা xi কিমান 91 এটো সহজ তেনেকৈ কৰি দেখুৱাইছো ইজিলি এটো সকলো জানে কাৰণে নেক্সট আপোনাৰ মধ্যমা নিৰ্ণয় কৰা 2 1 3 -1 5 -2 6 এনে ধুনিয়াকৈ একাদিক্ৰমে কৰি গৈছো আমি তাৰ পিছত ইয়াৰে মধ্যমা মানে মাজৰ সংখ্যাটো কি হ'ব 2 শুদ্ধ উত্তৰ 2 অপচনত 2 3 4 এনেকুৱা আছিল শুদ্ধ উত্তৰ হ'ব 2 নেক্সট 100% যোগ 200% কিমান 100 100% আৰু 200 প্লাস 200 লগত 200% কিমান হ'ব এটা 100 ৰ মানে পূৰণ আপোনাৰ 100% হলে 100 হয় পার্সেন্টেজ থাকিলে হদা 100 লিখিব লাগে তো সকলোৱে গম পায় 100/100 প্লাস 200 * 200/100 100 200 কৰিলে 2 নেক্সট আপোনাৰ ৰৈ গল 100 প্লাস 200 * 2 ওপৰত 2 ৰৈ গৈছিলে কাটাকাটি কৰোতে ঠিক আছে নেক্সট হলে 100 প্লাস 200 ৰ লগত 2 পূৰণ কৰিলে 400 400 আৰু 100 প্লাস কৰিলে 500 নেক্সট এটা 80 আৰু 100 ৰ মাজৰ মৌলিক সংখ্যা কেইটা আৰু কি কি 80 আৰু 100 ৰ মাজৰ মৌলিক সংখ্যা কেইটা কি কি 81 পৰা 99 লৈকে লিখি কৈছো সংখ্যা কেইটা ইয়াৰে ভিতৰত আপোনাৰ মৌলিক সংখ্যা কেইটা বাছি উলাব লাগিব আৰু মৌলিক সংখ্যা 81 82 84 85 86 87 88 90 91 92 93 94 95 96 98 99 এই কিটা আপোনাৰ মৌলিক সংখ্যা নহয় মৌলিক সংখ্যা কেইটা আছে 83 89 আৰু 97 এই তিনিটা তাত দিয়া আছিল আপোনাৰ অপচন 3 4 2 1 এনেকুৱা দিয়া আছিল শুদ্ধ উত্তৰ হ'ব 3 যেহেতু তিনিটা মৌলিক সংখ্যা ওলাইছে ইয়াৰ পৰা নেক্সট এটা x/3 = 3 y/4 = 7/z হলে x + y + z/z কিমান x ৰ মান 3 y ৰ মান 4 z ৰ মান 7 এটা x + y + z/z কৰিলে আপোনাৰ x ৰ মান 3 y ৰ মান 4 z ৰ মান 7 বাই আকৌ তলত z ৰ মান 7 দিয়া আছে 7 লিখিবলে কিটা আপুনি 7 4 3 যদি আমি যোগ কৰি তেতিয়ালে হ'ব 14 আৰু তলত 7 হাতেৰে 14 কাটাকাটি হলে 7 2 গুণ 14 শুদ্ধ উত্তৰ 2 নেক্সট এটা আছে আপোনাৰ 2 দি পাৱাৰ 5 5 দি পাৱাৰ 3 4 দি পাৱাৰ 4 3 দি পাৱাৰ 5 কোনটো ডাঙৰ 2 দি পাৱাৰ 5 মানে 2 পাঁচটা হ'ব একিটা পূৰণ কৰিলে 32 5 দি পাৱাৰ 3 মানে 5 তিনিটা হ'ব 125 4 দি পাৱাৰ 4 মানে 4 চাৰিটা হ'ব একিটা পূৰণ 4 চাৰিটা পূৰণ কৰিলে হ'ব 256 3 দি পাৱাৰ 5 মানে 3 পাঁচটা হ'ব ইয়া 3 পাঁচটা হ'ব একিটা পূৰণ কৰিলে হ'ব 243 ইয়াৰে ডাঙৰ কোনটো বুলি কৈছে ডাঙৰ কোনটো উলাব দিছে ডাঙৰ হ'ব 256 256 মানে 4 দি পাৱাৰ 4 টো ডাঙৰ হয়